মোৰ আজি মনলৈ এটা কথা আহিছে যে মই ভাবিছোঁ যে আমাৰ এজন মানুহৰ কিমান সৰুৰ পৰা ডাঙৰলৈ কিমান টকা খৰচ হয় জানিবলৈ আমি আচৰিত নহয়নে যে কিমান আমাৰ মন নাজানে যে কিমান আচলতে আমাৰ খৰচ হয় বা মানে মা দেউতা আমাৰ কাৰণে কিমান খৰচ কৰে চাওঁ আহক ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখাই দিম যে কেনেকৈ কিমান খৰচ কৰিছে আপোনালোকে নিজেও আচৰিত পাব সঁচাকৈ যে কিমান টকা খৰচ কৰে মা দেউতাহঁতে কষ্ট কৰে সৰুৰ পৰা আমাৰ ডাঙৰ বনোৱালৈকে আহক ভিডিঅ'টো চাওক ৬৫,০০০ টকা খৰচ হয় যেতিয়া আপোনাৰ বেবীটো ডেলিভাৰী টাইমত ওচৰত খৰচ হয় আপোনাৰ ৪,৯৯,২০০ টকা আপুনি নিজে চাব পাৰে ৩,১৭,০০০ টকা খৰচ হয় আপোনাৰ ২ৰ পৰা ৩ বছৰ মানে এবছৰৰ ভিতৰত আপোনাৰ ৬২,৭৭০ টকা প্ৰায় খৰচ হয় পঢ়া শুনাৰ ক্ষেত্ৰত ২ বছৰ বা ১৩ বছৰ বয়সত আপোনাৰ খৰচ হয় প্ৰায় ১২,১১,২৫ টকা ১৮ পৰা ২১ বছৰ বয়সত কলেজৰ পৰা আৰম্ভ কৰি খৰচ হয় আপোনাৰ ৬,১৫,০০০ কেনেকুৱা পালে জনাব যদি ভাল লাগিলে তেতিয়া গম পালে সকলোৱে যে কিমান আমাৰ লগত খৰচ হয় লাখ টকাৰ পৰা লাখ টকা কিন্তু একমাত্ৰ খৰচ কৰে আমাৰ মা দেউতাই অনলি মানে ২৩ বছৰলৈকে ইমান ভাবক আপোনালোকে আমি যে বহুতে মা দেউতাসকলক কষ্ট দিওঁ ঘৰৰ পৰা উলিয়াই পঠিয়াওঁ ৰাফকৈ কওঁ কিয় ভাবক এতিয়া ইমানখিনি টকা খৰচ কাৰ কাৰণে আমাৰ কাৰণে কৰিছে চ' সদায় মা দেউতাৰ লগত থাকক হাঁহিয়ে থাকক হাঁহি ফূৰ্তি কৰক সকলোৰে এয়াই প্ৰাৰ্থনা বা যদি ভাল লাগিলে ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যাতে আগলৈ আৰু ভাল বনাই দিব পাৰোঁ আপোনালোকৰ কাৰণে বাই বাই